আমি এতিয়া কাংলা পাৰ্ক আহি পাইছোঁহি। সুন্দৰ পাৰ্ক, য'ত মই আগতো আহিছিলোঁ। আজি আপোনালোকৰ কাৰণে আকৌ এবাৰ আহিলোঁ মই। আৰু ইয়াৰ একদম ইম্ফলৰ মেইন টাউন হয় এখন। ইয়াৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যখিনি চাওক, তেওঁলোকে কি সুন্দৰকৈ ৰাখিছে। অকণমান দেখুৱাবা, এইফালে অকণ দেখুৱাবা। ইয়াৰ সৌন্দৰ্যটো বৰ ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে চাওক অকণমান, বৰ ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে তেখেতসকলে। ইয়াত বহুত মাছ আছে, বিভিন্ন ধৰণৰ মাছ ইয়াত আছে। অকণমান জুম কৰিলে দেখা পোৱা যাব কিছু মাছ ইয়াত। আমি যদি হাতত মুড়ি বা কিবা চিৰা তেনেকুৱা জাতীয় বস্তু আনিলোহেঁতেন, তেতিয়াহ'লে মাছখিনি আৰু ধুনীয়াকৈ চাবলৈ পালেহেঁতেন। ইয়াত মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে মই বাহিৰত আছোঁ, সেইকাৰণে মই ভাবিছোঁ যে অকণমানকৈ সকলোখিনি দেখুৱাওঁ। খুব শৃংখলাবদ্ধভাৱে ইয়াত তেখেতসকলে যাতায়াত কৰে, টাইম টেবুল মেইনটেনেঞ্চ কৰে, ৰাস্তা পাৰ হোৱাৰ নিয়ম কাৰণবিলাক খুব সুন্দৰকৈ ফ'ল' কৰে। আৰু সেইকাৰণে ভালো লাগিছে, গোটেইখিনি বস্তু ভাল লাগিছে। আৰু মানুহবোৰ বৰ চাফ চিকুণ, পৰিষ্কাৰ, আৰু পৰিৱেশো বৰ ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখে। আহক আমি কাংলা পাৰ্কলৈ সোমাই যাওঁ এতিয়া। এয়া আমি এটা আইচক্ৰীম খাই লৈছোঁ, লৈ পেলাই এতিয়া পাৰ্কত সোমাম। যিহেতুকে বহুত পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখে। ইয়াত জাবৰ পেলোৱা নিষেধ, জাবৰৰ কাৰণে ব্যৱস্থা ৰখা হৈছে। তেওঁলোকে আমি য'ৰ পৰা আইচক্ৰীম লৈছিলোঁ, তাতে আমি আমাৰ ইয়াৰ পেকেটবোৰ চব পেলাই দিছোঁ। আৰু এয়া খাই শেষ কৰিহে আমি ভিতৰত সোমাব পাৰিম। আমি ইয়াত এই কাংলাৰ মানে যিটো বাহিৰত থকা পুখুৰী, তাতে বহুত মাছ আছে, যি মাছ দেৱতা মাছ বুলি কয় তেখেতসকলে, ইয়াৰ মণিপুৰৰ লোকেল মানুহখিনিয়ে। সেয়েহে মাছখিনি কিন্তু খোৱা নাযায়। এই মাছখিনি ইয়াতে থাকে, ইয়াতে মৰে, আকৌ ইয়াতে যি মানে তেওঁলোকে চাফা কৰে মাজে মাজে। আমি অলপ আখৈ দিলোঁ মাছখিনিক, বৰ ধুনীয়াকৈ খালে। আৰু সেইকাৰণে মই আপোনালোকক দেখুৱাব পাৰিছোঁ সুন্দৰকৈ। সকলোৱে দিয়ে। বাহিৰতে মহিলা এগৰাকী আখৈ লৈ বহি আছিলে মাছৰ কাৰণে। সেয়েহে আমি মাছখিনি আখৈ দি আমি এতিয়া লাহে লাহে কাংলাৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। ৱেলকাম টু কাংলা ফৰ্ট। এয়া একদম কমপ্লিট হিষ্ট্ৰিকেল এটা প্লেচ হয়। আমি পাৰ্ক বুলি কৈ আছোঁ সচৰাচৰ, কিন্তু ভিতৰত কমপ্লিট মণিপুৰৰ যিবিলাক হিষ্ট্ৰী হয়, সেইবিলাক তাত সংৰক্ষিত কৰি ৰখা হৈছে। সেয়েহে প্ৰথমে আমি কাংলাৰ ভিতৰত সোমাবলৈ হ'লে টিকেট কৰিব লাগিব। এই প্ৰতিমূৰ্তি দেখা পাইছে, এই প্ৰতিমূৰ্তিভাগ ৰজাৰ হয়। ইয়াৰ ৰজাৰ নামটো মই সঠিককৈ ক'ব নোৱাৰিম। তথাপিতো চাওক, এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ। আৰু ইয়াত এই দেখিছেনে, ড্ৰেগনৰ নিচিনা আমি প্ৰথমে দেখা পাইছোঁ। ইয়াত কিন্তু চেণ্ডেল পিন্ধি সোমোৱা একদম নিষেধ। আৰু সেয়েহে আমি চেণ্ডেল খুলি ইয়াত প্ৰৱেশ কৰিলোঁ। আৰু ইয়াৰ যি সংৰক্ষণ কৰিছে সেয়া চাবলৈ চেষ্টা কৰিলোঁ। ইয়াত দেখিছে 4যোৰকৈ নাও আছে। এই নাৱৰ এই বিশেষত্ব চাওক, এই দুটা নাও যে এইটো কিন্তু হিষ্ট্ৰিকেল হয়। এই দুটা নাও যিটো একদম হৰিণাৰ মাথাৰ নিচিনাকৈ লগাই কৰি ধুনীয়াকৈ সংৰক্ষিত কৰিছে। এই নাও দুটাত আগৰ ইয়াত মানে ফেষ্টিভেল হয় প্ৰতি বছৰ, এতিয়াও হয়। যিহেতুকে এতিয়াও নাও খেল হৈয়ে থাকে। আৰু তেখেতসকলে সুন্দৰকৈ আগৰ যিখিনি হিষ্ট্ৰী সেইখিনি সংৰক্ষণ কৰি থৈছে। এই ৰজা মহাৰাজাৰ দিনত ইউজ কৰা নাওসমূহ। আৰু এই যে নাৱৰ দীঘল হ'ল 62 ফুট দীঘল, আৰু বহলটো হৈছে 3 ফুট। ইমান সুন্দৰকৈ ৰাখিছে দেখিছেনে। আৰু এই নাও খেলৰ লগত বা তেখেতসকলৰ পূৰ্বপুৰুষৰ পৰা চলি অহা যি পৰম্পৰা, সেই পৰম্পৰাৰ লগত এই মন্দিৰ দেখিছে একেবাৰে দূৰত চাওকচোন। এই মন্দিৰভাগ ইমান সুন্দৰ। এই মন্দিৰভাগলৈ আমি যাবলৈ চেষ্টা কৰিম। আৰু এই মন্দিৰভাগ আমি দৰ্শন কৰিম, চাম কেনেকুৱা কি কথা, ইয়াৰ বিষয়ে অকণ জানিবলৈ চেষ্টা কৰিম। বোলক এতিয়া আমি গৈ চাওঁ কিনো কথা। সকলোখিনিতো আমি নাজানো, অৱগত নহয় মণিপুৰৰ বিষয়ে। সেয়েহে মোৰ অকণমান কিছু সময়ত পাজুল লাগিছিলে। আৰু মোৰ ভাগিন যিহেতু মোৰ লগত আছিলে, সেইকাৰণে মোৰ ভাগিনে কিছু কথা মোক সহায় কৰিছিলে তেখেতে জানিবলৈ। আৰু ভাল লাগিছে সঁচাকৈ। সুন্দৰ পৰিৱেশ, সোমাই আহিলোঁ। চাওঁ এতিয়া এই মন্দিৰভাগতনো কি আছে, মন্দিৰভাগৰ বিষয়ে অকণমান জানো। আহক আপোনালোকো মোৰ লগত। তেখেতসকলৰ ভগৱান, মই নাম ক'ব নোৱাৰোঁ, ৰাহুলে নামটো ক'ব পাৰিব। ৰাহুল, এই মন্দিৰৰ নামটো কি আছিলে? মন্দিৰৰ নামটো আছিলে ইব'দ' পাখাংবা টেম্পল। ইব'দ' পাখাংবা টেম্পল, তাৰমানে ভগৱান। এতিয়া মই তালৈ যাবলৈ চেষ্টা কৰি আছোঁ। তাৰ যিজন দেওজনৰ লগত যদি পাৰোঁ মই কথা পাতি আপোনালোকক জনাম তাত কোনজনা ভগৱান ৰখা আছে, কোনজনা ভগৱানক তেখেতসকলে পূজা কৰে, আমি অকণ জানিবলৈ চেষ্টা কৰিম। অসমীয়া হয়, আমি অসমীয়া হয়। আপুনি অসমীয়া অলপ অলপ বুজি পায় নেকি?
অলপ অলপ বুজি পায় মই অসমৰ পৰা আহিছো এতিয়া ইয়াত কি ভগৱানৰ পূজা কৰিছে মই ধৰিব পৰা নাই আপুনি এখন ক'ব নেকি ভগৱান কোন ভগৱান লোকেল দেৱতা হয় লোকেল দেৱতা আচ্ছা আচ্ছা কি কি হিচাপত পূজা কৰে মহাদেৱ শ্ৰীকৃষ্ণ লোকেল দেৱতা আচ্ছা 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 ঠিকে আছে কিবা সৰ্পৰ কিবা সাপৰ কিবা প্ৰভাৱ আছে নেকি ইয়াত সাপ দেখা গৈছে ইয়াত मतलब माने भगवान ये रूप धारण कर सके अच्छा 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 भगवान पाखंबा में नाम है इबोधो पाखंबा आसलते यात तेखेतসকলে আমাৰ যেনেকে কিছুমান গাঁৱত কিছুমান দেৱতা পূজন কৰা হয় তেখেতসকলৰ নিজা এয়া আমাৰ ইয়াত ইম্ফলত তেখেতসকলে ইখংবা পাখাংবা নাম है ইবোধো পাখাংবা বুলি দেৱতা জনক পূজা কৰে তেখেতসকলে আৰু সৰ্পৰ ৰূপত তেখেতসকলে পূজা কৰে हिंदी आता है आपको हाँ यस यस मतलब माने ये भगवान का नाम है इबुधौ पाखंबा इबुधौ का मतलब अर्थ होता है पितामह का पिता को हम इबुधौ कहता है अच्छा 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 पूर्व पुरुष पितामह का पिता परदादा पूर्व पुरुष माने और पाखंब उसका नाम है अच्छा अच्छा पा माने सारे संसार को पा खंब माने ज्ञानी अच्छा 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 माने ये भगवान ये अजगर रूप धारण कर सकता है 108 प्रकार की है अच्छा अच्छा जो समय के अनुसार बदल कर सकता है अच्छा इसमें भी है कई प्रकार के हैं अच्छा उसके पीछे में भी जो लक्षण कर सकता है साधारण करते अगर आपको माने मुंह में पूंछ क्यों रखा जरूर पूछना चाहिए मतलब मुंह माने आदि का सिंह होता है और पुंस अंत आदि और अंत माने सारे संसार लिखे हैं देवादिदेव महादेव जैसे है ये भी आदि अनादि है बहुत हार के अब बहुत दूसरों को विकार में पाहुन তেখেতে ক'ব বিচাৰিছে যে অসমীয়া মই আগত বহুত ভালকে ক'ব পাৰিছিলো বহুত বছৰ হৈ গ'ল সেইকাৰণে মই এতিয়া অসমীয়া কথা ক'বলৈ লাহে লাহে পাহৰি গৈছোগে ভাল লাগে নিজৰ মাতৃভূমিৰ দুই এটা শব্দও যদি কাৰোবাৰ মুখত শুনা পাওঁ ভাল লাগি যায় আপোনাক ধন্যবাদ থাকিল যে আপুনি আমাৰ অসমীয়া ভাষা দুটা এটাকে হ'লেও ক'বলৈ চেষ্টা কৰিছে আপোনাক নমস্কাৰ জনাইছো আৰু এই মণিপুৰত আহি ইম্ফলত আহিও মোৰ ভাল লাগিছে बहुत ভাল লাগিলে बहुत आध्यात्मिक এটা পৰিবেশ আছে सबते यहाँ पे सब आध्यात्मिक है हाँ जहाँ भी जा रहे हैं वहाँ पे आध्यात्मिक एक भाव सबके अंदर है इसलिए अच्छा लग रहा है यहाँ पे आके सब खुशी से रहे मंगल से रहे सबका भला हो पूरा मणिपुर आपके सदा भला अच्छा करे मणिपुर शांतिपूर्ण हो पूरे पृथ्वी में मणिपुर का नाम हो यही चाहते हैं इम्फाल बहुत अच्छा जगह है नेचुरल ब्यूटी है यहाँ पे धन्यवाद हमें थोड़ा এই ঘৰটো দেখিছে না এই ঘৰটোৰ দুইফালে দুটা ঘোৰা আছে মই প্ৰথমে জানিবলৈ চেষ্টা কৰিছিল এই ঘৰটো কি আসলতে এই ঘৰটো ৰজাৰ দিনৰ ঘৰ আছিল এতিয়া আমি আকৌ হিষ্ট্ৰিকেল এটা পাৰ্টলৈ আহিছো এ ৰজাৰ দিনৰ ঘৰ আছিল আৰু এই ঘৰটো এই দেখিছে মাজে মাজে চাওক সাইকেল চলাইছে লৰাছলিখিনিয়ে আৰু এই সাইকেলবোৰ কিন্তু ভাড়াত ল'ব পাৰি আৰু সুন্দৰকে মই এবাৰ দেখুৱাব বিচাৰিছিলো আৰু ইয়াত হেলিপেড হয় এই হেলিপেডৰ জায়গাটো অকমান আপোনালোকক দেখুৱালো সচৰাচৰ হেলিপেড পাৰ্কত
নাথাকে তথাপিতো ইয়াত তেওঁলোকে সুন্দৰকে ৰাখিছে কাৰণ ইয়াত বিভিন্ন ধৰণৰ মিউজিয়াম আছে এইবোৰ চাবলৈ আৰু বহুত বৃহৎ প্ৰকাণ্ড এক এলেকা যি এলেকা সম্পূৰ্ণ কৰোঁতে বহুত সময় লাগে আমি খোজকাঢ়ি চাইছিলোঁ কিন্তু ইয়াত খোজকাঢ়ি সম্পূৰ্ণখিনি চাব নোৱাৰে আমাৰো বহুত থাকি গ'ল আচলতে চাব নোৱাৰিলোঁ বহুতখিনি জেগা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কেতিয়াবা আকৌ গ'লে আকৌ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তথাপিতো মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ ইয়াৰ পৰিৱেশ ইয়াৰ সৌন্দৰ্যতা ইয়াৰ যিখিনি সংৰক্ষণ অতিকে শলাগ ল'বলগীয়া আমি যদি সকলো এনেকৈ সংৰক্ষণ আচলতে আমাৰো সংৰক্ষণ হয় আপাৰ আসামত গ'লে আমাৰ যিবিলাক অসমীয়া বুৰঞ্জী সেই বুৰঞ্জীবোৰ আমি চাবলৈ পাওঁ তেনেকৈ তেখেতসকলৰ বুৰঞ্জীবোৰো এনেকৈ সুন্দৰকৈ ৰাখিছে এই কাংলা ফৰ্টত যিমান সুন্দৰকৈ ৰাখিছে আপোনালোকক মই দেখুৱাবলৈ সেইকাৰণে চেষ্টা কৰিছোঁ সঁচাকৈ ভাল লাগিছে বহুত সুন্দৰ এক পৰিৱেশ আৰু সেইকাৰণে মই যথেষ্টখিনি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এইখিনিতে ল'ৰা ছোৱালী খেলি আছে চাইকেল চলাইছে চাইকেলবোৰ চব ভাড়াত ল'ব পাৰি এনেকৈ ধৰক চাইকেল ল'ব পাৰি তাৰপিছত আকৌ বেটেৰী ৰিক্সাবোৰ আছে বহুত বস্তু আছে ইয়াত ভাড়াত লৈ সুন্দৰকৈ তেওঁলোকে গোটেই কাংলা পাৰ্কখন চাব পাৰে আৰু সেইকাৰণে আমি লোৱা নাই আমি ভাবিছিলোঁ যে খোজকাঢ়ি কিমানখিনি পাৰোঁ সেইখিনিয়ে চাম চাইকেল আৰু বেটেৰী ৰিক্সাত ফুৰিলে সেই মজাটো নালাগিব যিটো মজা ৰখি চোৱাৰ মাজত আছে লাগক অলপ সময় তাতনো কি ডাঙৰ কথাটো এনেকৈ আমি এই বেটেৰী ৰিক্সাবোৰ দেখা পাইছিলোঁ সেই আপোনালোকেও চাওক সুন্দৰকৈ ছোৱালীয়ে চলাইছে ভাল লাগে আৰু মই লাহে লাহে হিষ্ট্ৰিকেল পাৰ্কটোলৈ যাবলৈ চেষ্টা কৰিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ দুৰ্গ কি সুন্দৰ সুন্দৰ দুৰ্গ আৰু এই যে ঘৰটোলৈ আপোনালোকক আগবঢ়াই লৈ গৈ আছোঁ এই ঘৰটোত তাহানি দিনত ৰজাৰ বাসগৃহ আছিলে ৰজাই ইয়াৰ পৰা ওলাই গোটেই এই কাংলা ফৰ্টটো প্ৰদক্ষিণ কৰিছিলে আৰু ইয়াৰ যি টেম্পলসমূহ সেই টেম্পলসমূহত গৈছিলে আৰু ইয়াৰ পৰাই সকলোখিনি নিৰীক্ষণ কৰিছিলে ইয়াত যি গোবিন্দ টেম্পল আছে সেই গোবিন্দ টেম্পললৈ তেখেতে ইয়াৰ পৰাই যাত্ৰা কৰিছিলে তেখেতৰ পৰিয়াল ৰাজকীয়ভাৱে তেখেতসকলে আছিলে আৰু এই যে দুৰ্গবিলাক দেখিছে এই মহলবিলাক দেখিছে এইবিলাক 1846ত নৰসিংহ ৰজাই বনাইছিলে কিন্তু গোবিন্দ টেম্পলটো ৰাধাৰ মূৰ্তি আছিলে তেনেকৈ গোবিন্দৰ মূৰ্তি আছিলে সেই মূৰ্তিসমূহ এটা সময়ত ডেমেজ হৈছিলে সেই ডেমেজ হোৱাৰ পিছত জানেনে 1869ত আকৌ এবাৰ যেতিয়া ডেমেজ হৈছিলে তেতিয়া আকৌ এবাৰ কি কৰিছিলে 1874ত আকৌ ৰজা চন্দ্ৰকীৰ্তিয়ে বনাইছিলে তাৰপিছত যেতিয়া আকৌ ব্ৰিটিছ আহিলে এই ব্ৰিটিছৰ যি তাণ্ডৱ সেই তাণ্ডৱ ইয়াত যথেষ্টখিনি হৈছিলে এই কাংলা ফৰ্টত আৰু সেই ব্ৰিটিছৰ তাণ্ডৱত বহুত বস্তু ধ্বংস হৈছিলে মণিপুৰৰ সেই ধ্বংসবোৰক আকৌ এবাৰ সুন্দৰকৈ সজাবলৈ এই মণিপুৰৰ ৰাইজে যথেষ্ট চেষ্টা কৰিছিলে ইম্ফলবাসীয়ে সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিছিলে অতিকে যত্নকৈ সংৰক্ষণ কৰি আছিলে আৰু সেই সংৰক্ষণ কৰোঁতে আজি এই পৰ্যায়লৈ আহিছে এয়া ৰজাৰ মই যে আপোনালোকক প্ৰথম দেখুৱাইছিলোঁ যে ৰজাৰ ঘৰ সেই ৰজাৰ ঘৰৰ একেবাৰে পিছৰ শেষৰ ভাগখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত মই অলপ ফটোশ্বুট কৰিছোঁ ভাল লাগে এনেধৰণৰ জেগাবিলাকত ফটো উঠি আৰু তাৰপিছত আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ আগতো ইয়াত একদম পাৰ্মিশ্যন নাছিলে ভিতৰত সোমোৱা কিন্তু এতিয়া কিন্তু সেই পাৰ্মিশ্যনবিলাক লাহে লাহে দিছে যাবলৈ কাৰণ যেতিয়া বাহিৰৰ পৰা মানুহ আহে নহয় বহুত জানিবলৈ চেষ্টা কৰে কিনো আছে আৰু ভিতৰত কিনো আছে আৰু আমি যিহেতুকে খোজকাঢ়িছিলোঁ আৰু জানেনে ইয়াৰ ভিতৰত যিমানে সোমাই গৈ থাকিব নহয় সিমানে আৰু নতুনকৈ কিবা কিবি চাবলৈ পোৱা যায় আৰু সেইবোৰ চাবলৈ আমি সময় দিব পৰা নাছিলোঁ আৰু সেইকাৰণে আমি উভতিবও লাগিব যিহেতুকে আমাৰ সময় কমি আহিছে সেয়েহে মই এতিয়া উভতিনি বাটত আকৌ আপোনালোকক দুআষাৰ ক'বলৈ আমাৰ কাংলা পাৰ্ক ফুৰি হৈ গ'ল এতিয়া আমি কাংলা পাৰ্কৰ পৰা যাবলৈ ওলাইছোঁ সেয়েহে মই আপোনালোকক কাংলা পাৰৰ পৰা বিদায় লোৱাৰ সেই মুহূৰ্তটো দেখুৱাইছোঁ আৰু ভাল লাগিলে ভিতৰৰ পৰিৱেশ বৰ চাফ চিকুণ বৰ ধুনীয়া ভাল লাগিছে সকলোৱে এনেকৈ পাৰ্কবোৰ ধুনীয়াকৈ ৰাখিব লাগে ইয়াত চকলেট খাই পেলাই কাগজ এখন পেলাবলৈ হ'লেও ডাষ্টবিন আছে সকলো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে ভাল লাগিলে আহি পেলাই আপোনালোককো দেখুৱালোঁ এতিয়া বিদায় মুহূৰ্ত ধন্যবাদ দিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু মণিপুৰ গভৰ্ণমেণ্টক তেখেতসকলৰ যৎপৰণাস্তি চেষ্টাত আজি কাংলা ফৰ্ট ইমান সুন্দৰকৈ সুসজ্জিত কৰি ৰাখিছে ইয়াৰ ইতিহাসবোৰ ইমান সযত্নে ৰাখিছে আৰু ইয়াত যিসকলে সদায় ৰক্ষণাবেক্ষণ দি আছে তেখেতসকলকো অশেষ ধন্যবাদ জনালোঁ আৰু ইয়াৰ পৰাই সুন্দৰকৈ আমি বিদায় ল'লোঁ মণিপুৰৰ এই কাংলা ফৰ্টৰ পৰা টাটা বাই বাই